কৰ্মচাৰীসকল জনাই আছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যে চাইল্ড কেয়াৰ লিভ, দৰমহা আৰু পেঞ্চন সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ খবৰ কিছুমান মই এইটো ভিডিঅ'ত দেখুৱাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, তেতিয়া সম্পূৰ্ণ কথাখিনি বুজি পাব। তো এইটো চাব পাৰিছে, এইটো ওলাইছিলে 29 জুলাই তাৰিখে। অফিচ মেমৰেণ্ডাম, মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্স এণ্ড পেঞ্চনছ, ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তো এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলৰ কাৰণে ওলাইছিল যদিও ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণেও হয়তো এনেকুৱা অৰ্ডাৰ ওলাব পাৰে, গতিকে আপোনালোকে বস্তুটো জানি থ'ব। এইটো চাব পাৰিছে অফিচ মেমৰেণ্ডাম, ছাবজেক্টটো কি লিখা আছে, ইনষ্ট্ৰাকশ্যনছ ফৰ কনফাৰিং দ্য পাৱাৰ to relax the spells of child care leave to the leave sanctioning authority in the ministries and departments under the government of India regarding. অৰ্থাৎ চাইল্ড কেয়াৰ লিভৰ যিসকল অথৰিটি আছে, যিসকলে চাইল্ড কেয়াৰ লিভ দিয়ে, যিসকল ধৰক চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী আছে, তেওঁলোকলৈ কৈছে যে চাইল্ড কেয়াৰ লিভৰ ক্ষেত্ৰত কিছু ৰিলেক্স কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। ইয়াৰ ছাবজেক্টটো এনেকুৱাই, অৰ্থাৎ যাতে সহজ কৰে। তো এইটো চাব পাৰিছে, দ্য ডিপাৰ্টমেণ্ট হেজ কনচিডাৰিং ৰিলেক্সেশ্যন অফ স্পেলছ অফ চাইল্ড কেয়াৰ লিভ এডমাইজেবল আণ্ডাৰ ৰুল 43C(3)(I) of the CCS Leave Rules 1972 to female central government employees and single male central government employees in case of medical treatment of the child in public interest in consultation with Department of Expenditure and National Council JCM. তো 43C(3)(I) CCS Leave Rules 1972 মতে যে এজন মহিলা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বা এজন ছিংগল পুৰুষ কৰ্মচাৰীৰ ক্ষেত্ৰত যদি তেওঁৰ সন্তানৰ কিবা ট্ৰিটমেণ্ট কৰিব লগা হয়, তেতিয়া এই চাইল্ড কেয়াৰ লিভৰ যি ৰুল আছিলে তাত কিছু ৰিলেক্স কৰা হৈছে, সহজ কৰা হৈছে। সেই সম্পৰ্কে JCM-ৰ লগত এটা কনচালটেশ্যন কৰা হৈছিল। তো কি ৰিলেক্স কৰা হৈছে চাওক, ইয়াতে লিখা আছে যে আগতে আচলতে এই 43C(3)(I) CCS-ৰ যিটো লিভ ৰুলছ আছিলে, সেইমতে যে এজন মহিলা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বা অকলশৰীয়া পুৰুষ কৰ্মচাৰীৰ ক্ষেত্ৰত যদি তেওঁৰ সন্তানজন ধৰক হস্পিটেলত ভৰ্তি থাকে আৰু তেওঁক 3টা স্পেলত এটা বছৰত 3বাৰ মানে CCL লোৱাৰ যি সুবিধা আছিলে, এইটো এতিয়াৰ পৰা এইটো ৰিলেক্স কৰি এই 3টাৰ বাদে অতিৰিক্ত আৰু 3টা CCL দিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। অৰ্থাৎ এতিয়াৰ পৰা যিসকলে CCL দিয়ে তেওঁলোকে যাতে সেই 3টাৰ বাদে আৰু 3টা অতিৰিক্ত মানে হায়েষ্ট ধৰক আৰু 3টা দিব পাৰিব, আৰু 3টা ছুটি দিয়াৰ 6টা হ'ব বছৰত, 6বাৰ ল'ব পাৰিব যদিহে সেই কৰ্মচাৰীজনৰ সন্তানজন চিকিৎসালয়ত ভৰ্তি থাকে। তো এইটো আছিল শিক্ষা আছামৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে যে দ্য মান্থলি ৰিমিউনাৰেশ্যন অফ SSA কণ্ট্ৰেকচুৱেল টিচাৰ্ছ এণ্ড ষ্টেট পুল টিচাৰ্ছ ফৰ দ্য মান্থ অফ জুলাই 2024 হেজ বিন ৰিলিজড টুডে বাই সমগ্ৰ শিক্ষা আছাম টু ছাপোৰ্ট দেয়াৰ ডেডিকেশ্যন এণ্ড এফৰ্টছ টু প্ৰভাইড কোৱালিটি এডুকেশ্যন ইন স্কুলছ। তো সমগ্ৰ শিক্ষাৰ যিসকল শিক্ষাগুৰু আছে, SSA হওক বা ষ্টেট পুলৰে হওক, তেওঁলোকৰ যি মাহেকীয়া দৰমহা জুলাই মাহৰ, তাৰ কাৰণে যিটো ৰিমিউনাৰেশ্যন চৰকাৰৰ ফালৰ পৰা মুকলি কৰি দিব লাগে, সেইটো ৰিলিজ কৰি দিয়া হৈছে 1 তাৰিখে, আগষ্টৰ 1 তাৰিখে। গতিকে তেওঁলোকৰ চেলাৰীটো হয়তো এতিয়া সোনকালে হৈ যাব, যিহেতু আগতে হয়তো অলপ দেৰি হৈছিলে। এতিয়া 1 তাৰিখে উলিয়াই দিয়াৰ পিছত তেওঁলোকৰ দৰমহাটো খুব সোনকালে হ'ব, আৰু যিসকল ৰেগুলাৰ কৰ্মচাৰী আছে তেওঁলোকৰো হয়তো অতি সোনকালে হৈ যাব। এইটো ট্ৰেজাৰীৰ লগত কথা, বিল জমা দিলে আপোনালোকে হয়তো এই জুলাই মাহৰ যি বৰ্ধিত দৰমহা 3% ইনক্ৰিমেণ্ট, এইটোৰ সৈতে আপোনালোকে জুলাই মাহৰ চেলাৰীটো 2 এদিনতে পাই যাব। আছিলে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট যে Assam has released 25% of annual school grant total rupees 2,845.225 lakhs as second installment of 38,683 primary and upper primary schools for payment of electricity, internet bills, purchase of essential items in schools and minor repairs of furniture, toilet, hand pump, etc. তো অসমৰ যিবিলাক প্ৰাথমিক আৰু ধৰক কি কয় আপাৰ প্ৰাইমেৰী স্কুল আছে, তেওঁলোকৰ যি
এনুৱেল গ্ৰাণ্টৰ 25% ছেকেণ্ড ইনষ্টলমেণ্ট এইটো আকৌ মুকলি কৰি দিয়া হৈছে। ফাৰ্ষ্ট ইনষ্টলমেণ্ট দিয়া হৈছিলে। তো তেওঁলোকৰ ধৰক এই পইচাটো বিশেষকৈ বিদ্যুৎ, ইণ্টাৰনেটৰ বিল বা অন্যান্য যিবিলাক প্ৰয়োজনীয় বস্তু, ধৰক কিবা ফাৰ্নিচাৰ ৰিপেয়াৰ কৰা, টয়লেট বা হেণ্ডপাম্প এইবিলাকত ব্যৱহাৰ কৰিব লাগিব। গুৰুত্বপূৰ্ণ খবৰৰ ভিতৰত আছিলে ৰাজ্যিক কৰ্মচাৰীৰ কল্যাণ। পুৰণি পেঞ্চন আঁচনিৰ অধীনত অন্তৰ্ভুক্ত ৰাজ্যিক কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা সুৰক্ষিত কৰিবলৈ কেবিনেটে সাধাৰণ ভৱিষ্যনিধি অসম সেৱা বিধি 1937 বিধি 10 খৰ মুখ্য নিয়মাৱলীৰ সংশোধন সিদ্ধান্তত অনুমোদন জনাইছে। তো অসম ৰাজ্যিক কেবিনেটে যিসকল অল্ড পেঞ্চন অধীনত কৰ্মৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ যি 1937 চনৰ বিধি 10 খৰ মুখ্য যিটো নিয়মাৱলী আছে এইটোৰ সংশোধন কৰিছে। তাতে কি সংশোধন কৰিছে চাওক, যে এই সিদ্ধান্তই অৱসৰপ্ৰাপ্ত বা অৱসৰৰ পাছত কৰ্মচাৰীসকলে সন্মুখীন হোৱা কষ্ট হ্ৰাস কৰিব আৰু লগতে সেৱাৰ সময়তো জৰুৰীকালীন প্ৰয়োজনীয়তাৰ বাবে মুঠ জমা হোৱা পৰিমাণৰ পৰা অগ্ৰিম লোৱাৰ ব্যৱস্থাৰে সহায় কৰিব। তো OPSৰ অধীনত কৰ্মৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকে ধৰক যিকোনো সময়ত কিবা অসুবিধাৰ সন্মুখীন হ'লে তেওঁলোকে GPFৰ পৰা তেওঁলোকৰ যি পইচা এইটো যাতে অতি সোনকালে উঠাব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিছে। যিসকল ধৰক NPSৰ অধীনত কৰ্মৰত কৰ্মচাৰী তেওঁলোকেও কিবা অসুবিধাৰ সন্মুখীন হ'লে তেওঁ জমা হোৱা পইচাৰ 25% উঠাই তেওঁৰ প্ৰয়োজন পূৰণ কৰিব পাৰে। তো এইকেইটা আছিলে খুব গুৰুত্বপূৰ্ণ খবৰ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।